তিনিচুকীয়া আহিছিলোঁ আজি অলপ কাম এটা আছিলে কাম কৰি মেলি এতিয়া সোমাইছোঁ আজি তিনিচুকীয়া ভাত খাবৰ কাৰণে আমি বহিছোঁ হোটেলত ইমান ভিৰ আছে যে মানে পাংখাও মানে পাতা দিয়া নাই মানুহৰ গৰমখিনি ইমান গৰম নাই আমাক দাদাজনে এখন দাদাজনে এই ছবিখন দিছে আৰু এইজন ভাত আমাৰ দাদাখন এখন ইয়াত গামা ধুম ভোক লাগি মেলি আমি ৰাতিপুৱা ওলাইছিলোঁ ৰাতিপুৱা ওলাই মেলি আজি এনেকৈ ভোক লাগিছিল আৰু আমি ভাতখন খাব ধুইছোঁহে এতিয়া এখন মানুহৰ ভিৰটো मटर दीजिए मटर ভাতৰ লগত কি আছে এইখন গ্ৰেভি আলুখন চব্জি দাল নিমখ এইটো কি আছে আৰু খাচী মাংস এখন মটনৰ মানে চুস্তা নে কি ক'বা এতিয়া মানে আৰম্ভ কৰোঁ খাবৰ কাৰণে भाई तो जाकर खाना खाने जा रहा है জাগল এৰি মেলি লিডু এৰি মেলি মাঘেটা এৰি মেলি তিনিচুকীয়া পালোঁ খাবৰ কাৰণে ভাতখন টেষ্টি আৰু চব্জিখনো টেষ্টি এতিয়া যে আমি ভাত খাই মেলি ওলাইছোঁ হে খাচী মাংসখন দাঁতত লাগি দিছে একদম যি হওক ভাতখন খাই মেলি ভাল লাগিলে অলপ আৰামখন পালোঁ আৰু এতিয়া আমি ওলাওঁ পাছত লগ পাম দেই এইখন পুৰণা টেক্সি আজিকালি নেদেখাকৈ হ'ল এম্বেচেডৰ কোৱা হৈছিলে এই মোৰ দাদাৰো পুতেকৰো দাদাৰ জৱানাৰ আজি এখন টেক্সি তিনিচুকীয়াৰ এই নৌপুখুৰীৰ পৰা অলপ টাৰ্ণিং লৈ মেলি আহিব লাগে এখন টেক্সি পুৰণা টেক্সি বা এখন দুলীয়াজান যোৱা ৰোড ইয়াত আহি মেলি উঠিব পাৰিব আপুনি